খৈৰাবাৰী ১ নং বটাবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত নৱম বাৰ্ষিক এদিন এৰাতি ভাগৱত পাঠৰ আয়োজন। অসমৰ সাৰ্থপ হিয়াৰামঠু জুবিন গাৰ্গৰ স্মৃতিত আত্মাৰ চিৰশান্তি কামনাৰে সন্ধিয়া ৫২ গছি বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ১৫ কাতি আৰু ১৬ কাতিত ১ নং বটাবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত নৱম বাৰ্ষিক এদিন এৰাতি ভাগৱত পাঠৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী মন্দিৰৰ পতাকা উত্তোলন কৰে ভাগৱত পাঠ পৰিচালনা সমিতিৰ উপদেষ্টা কমলা চামুৱাই। ধৰ্মধ্বজা উত্তোলন কৰে ভাগৱত পাঠ পৰিচালনা সমিতিৰ উপদেষ্টা তপন ৰায়বৰুৱাই। স্মৃতি তৰ্পণ কৰে ১ নং বটাবাৰীৰ গাঁও প্ৰধান দিলীপ বসুমতাৰীয়ে। স্মৃতি তৰ্পণৰ পাছতে অসমৰ সাৰ্থপ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঝাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অপূৰ্ব কুমাৰ শৰ্মাই। জুবিন গাৰ্গৰ স্মৃতিত গছপুলি ৰোপণ কৰে ভাগৱত পাঠ পৰিচালনা সমিতিৰ সদস্য দুলাল চামুৱাই। অন্যহাতে ভাগৱত পাঠৰ ক্ষেত্ৰত উন্মোচন কৰে খাগাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক খগেন্দ্ৰ কলিতাই। ইয়াৰ উপৰি ভাগৱত পাঠ আদৰণি আৰু স্থাপন কৰে ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি কমলাকান্ত ডেকাই। সন্ধিয়া সমূহীয়া নাম কীৰ্তনেৰে ভাগৱত প্ৰদক্ষিণ কৰি প্ৰাৰ্থনাৰ পাছতেই প্ৰয়াত অসমৰ সাৰ্থপ জুবিন গাৰ্গৰ স্মৃতিত তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ৫২ গছি বন্তি প্ৰজ্বলন কৰিব খাগাৰা নন্দী স্মৃতি একাডেমীৰ অধ্যক্ষ হৰিপ্ৰসাদ কলিতাই। সন্ধিয়া বৰভদ্ৰ প্ৰদীপ প্ৰজ্বলন কৰিব ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুনুৰাম কলিতাই। অন্যহাতে ১৬ কাতি সোমবাৰে পুৱাৰ ভাগত ভাগৱত পাঠৰ সমূহীয়া প্ৰাৰ্থনাৰে অনুষ্ঠানৰ সামৰণি পৰিব। উক্ত সকলো বৰ্ণাঢ্য কাৰ্যসূচীত পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে এদিন এৰাতি ভাগৱত পাঠৰ সকলো কাৰ্যসূচীত ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। বিশ্ব শান্তি ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মহান উদ্দেশ্যৰে ১ নং বটাবাৰী গাঁৱৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ উদ্যোগত আয়োজিত নৱম বাৰ্ষিক ভাগৱত পাঠৰ অনুষ্ঠানৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ পৰা কাৰ্যসূচীয়ে ৰূপায়ণ কৰা গ'ল। মন্দিৰৰ পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, মাননীয় শ্ৰীযুত অপূৰ্ব কুমাৰ শৰ্মা দেৱে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা গ'ল। ভাগৱত ক্ষেত্ৰ উন্মোচন কৰিলে উন্মোচক মাননীয় শ্ৰীযুত খগেন্দ্ৰ কলিতা ছাৰে। লগতে আমাৰ ভাগৱত ক্ষেত্ৰৰ পাঠ আদৰণি স্থাপন আৰু শুভাৰম্ভৰ কাৰ্যসূচী ৰূপায়ণ কৰা গ'ল। আমাৰ এই ভাগৱত ক্ষেত্ৰখনৰ মূল উদ্দেশ্য যে আমি খৈৰাবাৰী অঞ্চল তথা বটামাৰী গাঁৱৰ অঞ্চলত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ লোকে আমাৰ এই অনুষ্ঠানটো লৈ আহক, ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰক। লগতে আমি একতাৰে কেনেকৈ জীয়াই থাকিব পাৰোঁ এই সমাজখনত। লগতে এই ভাগৱত পাঠৰ জৰিয়তে বৰ্তমান যুগত নৱপ্ৰজন্ম তথা আমাৰ পঢ়ি থকা ল'ৰা ছোৱালীসকলে ঈশ্বৰমুখী কেনেকৈ হয় তাৰ বাবে শ্ৰৱণ কীৰ্তন কৰক। লগতে আমাৰ এই অনুষ্ঠানটোত যিসকল মহান আমন্ত্ৰিত অতিথি তথা কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'লে বা কাৰ্যসূচী ৰূপায়ণ কৰিলে, এই মহান ব্যক্তিসকলৰ বক্তব্যৰ দ্বাৰাও আমাৰ বৰ্তমান পঢ়ি থকা ল'ৰা ছোৱালী তথা নৱপ্ৰজন্মই কিছু ভগৱানৰ বৰ্তমান যুগতো আমি যে কেনেকৈ পাওঁ, আধ্যাত্মিক চিন্তাধাৰাৰে বা ভগৱানৰ প্ৰতি চিন্তাধাৰা থাকিলে বা ভগৱানক চৰ্চা কৰিলে, আমি ভগৱানক প্ৰাৰ্থনা বা ভগৱানৰ লগত জড়িত হৈ থাকিলে আমাৰ জীৱনটো তথা শিক্ষা জীৱনটো কেনেকৈ আগবাঢ়ে, সেইটো আমাৰ ডাঙৰ লক্ষ্য যে আমাৰ নৱপ্ৰজন্ম তথা ল'ৰা ছোৱালীয়ে ভাগৱতৰ যোগেদি শ্ৰৱণ কীৰ্তনৰ যোগেদি শ্ৰীকৃষ্ণৰ লগত নাম কীৰ্তন শুনি শ্ৰৱণ কৰি জীৱনটো সুন্দৰ হওক, সেয়া মহান উদ্দেশ্য। তথা আমি আৰু এটা বিশেষ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়ি আছোঁ। আমাৰ সন্ধিয়াৰ মূল আকৰ্ষণ প্ৰয়াত মাননীয় জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা ৫২ গছি বন্তি প্ৰজ্বলনেৰে আত্মাৰ চিৰশান্তি কামনাৰে ৫২ গছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আমাৰ ভাগৱত পাঠ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে আমাৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচীয়ে ৰূপায়ণ কৰিব পাই মই অত্যন্ত সুখী হৈছোঁ। আমাক সেই অনুষ্ঠানটি ৰূপায়ণ কৰাৰ কাৰণে সমিতিৰ সদস্যসকল বিষয়ববীয়াসকলে মোক আমন্ত্ৰণ জনাইছিল। যি কি নহওক, জুবিন গাৰ্গ আচলতে জনতাৰ শিল্পী। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যু, হত্যা বা দুৰ্ঘটনাত পতিত হৈ যি দেহাৱসান হৈছে, তেখেতৰ এই দেহাৱসানত আমি আচলতে
ক'ব অত্যন্ত দুখেৰে আমি শ্ৰদ্ধাঞ্জলি শব্দটো আনিবৰ কাৰণে খুব টান পাইছোঁ। যি কি নহওক তেখেতৰ যি দেহাৱসান ইয়াৰ এক ন্যায় পাব লাগিব, ইয়াৰ সম্পূৰ্ণ সত্য ন্যায় পাব লাগিব। ইয়াৰ বাবে ন্যায় পাবৰ বাবে দোষীয়ে শাস্তি পাব লাগিব। SITয়ে ইতিমধ্যে যি ধৰণৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এখন শক্তিশালী চাৰ্জশ্বিট প্ৰদান কৰক আৰু কোনো সুৰুঙাৰে যাতে তেনেকুৱা দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তি হাৰি যাব নোৱাৰে তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।